তেখেতে আজি আজি নাকচ কৰিছে, নাকচ কৰি মোক এটা টাইম নিদিব নেকি? মঙলবাৰে যোৰহাট পৌৰসভা, যোৰহাট জিলা প্ৰশাসনে ৰজা মৈদাম ৰোডৰ 14 লেচা মাটিত থকা বাসগৃহ, গুদাম আৰু ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদ কৰা হ'ল। আৰু আজাদ চৌধুৰীয়ে 2018 চনত যোৰহাট পৌৰসভাৰ পৰা সেই মাটিখিনি লিজত লৈছিল। জিলা প্ৰশাসন বা পৌৰসভাৰ সদস্যই আৰক্ষীৰ উপস্থিতিত সেয়া উচ্ছেদ কৰিলে। উচ্ছেদৰ বিৰোধিতা আমি নহয়, চৰকাৰী মাটি যেতিয়াই মন যায় উচ্ছেদ কৰিব পাৰে, কিন্তু এই লিজত লৈ থোৱা মাটিখিনিক লৈ এতিয়া প্ৰশ্নৰ অৱতাৰণা ঘটিছে। একাংশই ক'ব বিচাৰে যে আজাদ চৌধুৰীয়ে যিসমূহ নথি পত্ৰ দেখুৱাইছে সেয়া ভুৱা। 2018 চনত কোনো ধৰণে আচলতে লিজত দিয়া হোৱা নাছিল বুলিও এতিয়া একাংশই ক'ব বিচাৰিছে। আৰু 2020 চনত মোৰ সহযোগে দেখুৱাইছে আপত্তিবিহীন প্ৰমাণ পত্ৰ এয়া যোৰহাট পৌৰসভাৰ তৰফৰ পৰা আজাদ চৌধুৰীক দিয়া হৈছিল। বহু চৰ্ত বান্ধি দিয়া হৈছিল। চৰ্ত আছিল, প্ৰথমতে বৰ্তমান স্থানত যেনেধৰণে জমি ব্যৱহৃত হৈ আছে তেনেধৰণে থাকিব লাগিব। কোনো ধৰণৰ নতুন স্থায়ী অস্থায়ী নিৰ্মাণ কাৰ্য কৰিব নোৱাৰিব। উক্ত জমিত কোনো ধৰণৰ অসামাজিক অবৈধ ব্যৱসায় আদি কৰিব নোৱাৰিব। চৰকাৰ অথবা পৌৰসভাৰ আৱশ্যক হ'লে এই জমি চমজাই দিব লাগিব। এই লিজৰ বাবদ প্ৰথম বৰ্ষৰ বাবে 26,700 টকা আৰু তাৰ পাছৰ পৰা 6,700 টকা আৰু বাৰ্ষিক 20,000 টকাৰ এককালীন কিস্তি দিব লাগিব। পৌৰসভাৰ সকলোবোৰ কৰ কাটল নিয়মিতভাৱে পৰিশোধ কৰিব লাগিব। এইখন 2020 বৰ্ষত আজাদ চৌধুৰীক যোৰহাট পৌৰসভাৰ ফালৰ পৰা দিয়া আপত্তিবিহীন প্ৰমাণ পত্ৰ, য'ত চহী আছে পৌৰপতি সেই সময়ৰ পৱন বৰদলৈ। আৰু 2018 চনতেই পৌৰসভাৰ এখন মিটিং হৈছিল। 19টা ৱাৰ্ড সদস্য আছিল, তাত পৌৰপতি আছিল আৰু সকলোৱে সিদ্ধান্ত মৰ্মে 10 বছৰৰ বাবে 2018 পৰা 2028 সেই মাটিখিনি আজাদ চৌধুৰীক লিজত দিয়া হৈছিল। কিন্তু এতিয়া যিহেতু বহু প্ৰশ্নৰ অৱতাৰণা ঘটিছে, আমি ND24 দৰ্শকসকলক প্ৰকৃত সত্যটো কি সেয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মোৰ লগত সেই সময়ত যিগৰাকী পৌৰপতি আছে পৱন বৰদলৈ, তেখেত বৰ্তমান মোৰ লগত উপস্থিত আছে। তেখেতৰ সভাপতিত্বতেই এখন বোৰ্ড মিটিং হৈছিল 2018 চনত আৰু আপত্তিবিহীন প্ৰমাণ পত্ৰখন তেখেতৰ দিনতেই 2020 চনত দিছিল। মই কিছু কথা পাতিম। 2018 বৰ্ষত যিহেতু সেই মাটিখিনি আজাদ চৌধুৰীক দিয়া হৈছিল নে আপোনালোকৰ ফালৰ পৰা? দিয়া হৈছিল। মানে সি যেতিয়া আমাক এখন এপ্লিকেশ্যন দিছিলে যে মোৰ মাটিটুকা মই মানে থাকিবৰ কাৰণে বিচাৰিম, তাৰ পৰিৱৰ্তে আপোনালোকক বৰ্ডক কি দিব লাগে মই পৰিশোধ কৰিম, কিন্তু মইতো অকলে সিদ্ধান্ত ল'ব নোৱাৰোঁ। তেতিয়া আমি এখন বোৰ্ড মিটিং আহ্বান কৰিলোঁ। এতিয়া তাৰিখটো মই পাহৰিলোঁ, 2018 চনৰ হয়। তেতিয়া কাৰণ এজন চেয়াৰমেনে অকলে কেতিয়াও সিদ্ধান্ত ল'ব নোৱাৰে। সকলো সদস্যই যেতিয়া একমত হ'ব দিব পাৰিব বা নোৱাৰিব বুলি ক'লে তেতিয়া কেতিয়াও চেয়াৰমেনে তাত কোনো ক্ষেত্ৰতে স্বাক্ষৰ কৰিব নোৱাৰে। গতিকে যেতিয়া আমাৰ 19জন ৱাৰ্ড কমিশ্যনাৰ আছিলে, ৱাৰ্ড কমিশ্যনৰ 2-এজনে আপত্তি কৰিলোঁ, বাকী সৰহসংখ্যকে দিয়ক, কিছুমান চৰ্ত বান্ধি দিব। তেওঁ দিয়াৰ আগতে চৰ্তখিনি বান্ধিলোঁ। আমি সেই মৰ্মে আমি মিটিংখন আলোচনা কৰিলোঁ। আলোচনা শেষত সিদ্ধান্ত হ'ল যে আমি তেখেতে 20 বছৰ বিচাৰিছিলে, কিন্তু আমি 20 বছৰৰ ঠাইত 10 বছৰ কৰিলোঁ। তেখেতে এপ্লিকেশ্যনত 20 বছৰ লিখিছে। 20 বছৰ ঠাইত আমি সকলো সদস্যই আলোচনা কৰি যে 20 বছৰ কেতিয়াও নিদিব, মানে পাৰিলে 10 বছৰলৈ আনক। তেতিয়া 10 বছৰ সুধিলোঁ মই সদস্যসকলক যে 10 বছৰ দিলে আপত্তি আছে নেকি? 10 বছৰ দিব পাৰিব। সেই 10 বছৰ দিব পাৰিব ক'লত আমি সিদ্ধান্ত ল'লোঁ তেখেতক আমাৰ যাতে বৰ্ডে ৰেভিনিউ আহে, সেই কেনেকৈ কৰিম, ইঞ্জিনিয়াৰ কৰি এষ্টিমেট বনাব, কি কৰিব, ইঞ্জিনিয়াৰ কাম এতিয়া কৰি মেলি তাৰপাছত যিধৰণে কৰিলে কি চৰ্তখিনি ধুনীয়াকৈ মানে চৰ্তখিনি লৈ তেওঁ লিজত দিব পাৰে বুলি মই হস্তাক্ষৰ কৰিলোঁ। লিজত দিয়াটো হয়, লিজত দিছোঁ। এতিয়া মই কাৰণ সাধাৰণ সভাৰ ক'ব নহয়, প্ৰচিডিঙে ক'ব, সেইটো মই আৰু বেলেগে ক'ব দৰকাৰ নাই। কাৰণ মই প্ৰচিডিং মানে আমাৰ মিটিঙৰ মতেহে প্ৰচিডিং কৰি যায়।
গতিকে সকলো সদস্যৰ সিদ্ধান্তমৰ্মে মই চহী কৰিব পাৰিম, মই অকলে কৰিব নোৱাৰোঁ। সেইটোতো সাংঘাতিক মানে ইলিগেল হ'ব। আৰু মই এইটো কওঁ, অকল এইখন যে লিজত দিয়া কথা, আগতে বহুত তেনেকুৱা ঢেৰ আছে চৰকাৰী মাটি তেনেকৈ লিজত দি থৈছে বুলি কয়। যোৰহাট পৌৰসভাৰো আছে নিশ্চয়। বহুত আছে, বহুত আছে। মই কওঁ যে প্ৰশাসনে যদি সেইসকলক উচ্ছেদ কৰে, তেতিয়াহ'লে আমাৰ বহুত মাটি ওলাই যাব। তেতিয়া আমাৰ ভৱিষ্যতে প্ৰজন্মৰ কাৰণে আমাৰ কাৰণে খুব ভাল হ'ব। আৰু মই এতিয়া আজাদ চৌধুৰী যে উচ্ছেদ কৰিলে মোৰ তাত কোনো আপত্তি নাই। মই ভাল পাইছোঁ, উচ্ছেদ কৰাৰ কাৰণে ভাল পাইছোঁ, কাৰণ এনেও আমাৰ লিখা আছিলে। এতিয়া আমাৰ প্ৰয়োজন হ'ব আমি দখল কৰি লওঁ। আৰু এতিয়া বৰ্তমান বহুতৰ দখল মানে প্ৰয়োজন হৈছে, দখল কৰিছে। তাত তোমাক ক'বলগীয়া একো নাই, মই আপত্তি কৰিবলগীয়া একো নাই। 2020 চনত আপোনালোকে এখন আপত্তিবিহীন প্ৰমাণ পত্ৰ দিছিল। এখন প্ৰমাণ পত্ৰখন দিব লাগিব, তাত তত্ত্ব লিখা আছে। প্ৰমাণ পত্ৰখন তাত তত্ত্ব লিখা আছেতো, গোটেইখিনি লিখা আছে ধুনীয়াকৈ। তাততো কোনো বোলে তাক আৰু বোলে একেবাৰে দি দিছোঁ লিখা নাই, তাক বোলে একদম সম্পূৰ্ণ তাক সমজাই দিছোঁ আমি, সেইবিলাক নাই থাকে। আমি তাত চব লিখা আছে পইণ্ট ৱাইজত। এতিয়া কোনোৱে ক'ব বিচাৰিছে যে সেই মাটিখিনি সেইখিনি মই নাজানো আপুনি কি কয়, বহুতে বহুত কথা ক'ব, সেইখিনি মই ক'বলৈ গ'লে বেয়া হ'ব, মই নাজানো। আপোনালোকে দিয়াটো আমি মিটিং কৰি দিছোঁ, হয়। সেইটো মই মিছা কৰি কি ক'ম, মিছা মাতিব পাৰিম। মই যদি কওঁ মিছা মাতো, মই কাইলৈ মোক তাৰ চহী দিলে মোৰ তাৰ ফৰেঞ্চিকেও ক'ব হয় মোৰ চহী, মই তাত মিছা মাতিব পাৰিম। আৰু সেইটো মই মিছা কেতিয়াও মাতিব নোৱাৰোঁ, মিটিং কৰিহে দিছোঁ। আৰু এতিয়া লৈছে মই বেয়া পোৱা নাই, মোৰ সম্পূৰ্ণ মোৰ ছাপৰ্ট আছে। এই অকল আজাদ চৌধুৰী নহয়, তেনেকুৱা ঢেৰ আছে। আপোনালোকে লওক, প্ৰশাসনে লওক, তেনেকৈ বহুত ভাৰতবৰ্ষত আমি দেখি আছোঁ টিভি চেনেলত, তেনেকৈ বহুত উচ্ছেদ কৰিছে বুলডোজাৰ চলাই। এতিয়াও চলাই দিয়ক, বুলডোজাৰ চলাই লৈ লওক। যোৰহাট পৌৰসভাৰো আপুনি জনাত বহু এনে মাটি আছে। আছে বহুত আছে, বহুত আছে কাৰণেতো আমি এতিয়া এইবোৰ আমি হেৰি কৰিবলগীয়া হ'ল। ইয়াৰো সি বহুত আগতে লৈ বহুত দিনৰ পৰাই আছে। আমি কোনো পইচা পাতি পাইছোঁ না আমি ক'ব, আমি তেতিয়া আমি দেখিছোঁ সি পইচা পাতি নাই পোৱা, আমাৰ ৰেভিনিউ নাই পোৱা। আপোনালোকে লিজত দিয়াৰ পাছত পইচা দিছিল নাই? দিছে, সি মই নাজানো, সি বুকৰ এই 18 চনৰ শেষ সময়তো দিছে, এগ্ৰিমেণ্টৰ পিছতে পইচা দিছে, জমা দিছে। নিশ্চয় ৰচিদ আছে, জমা দিয়াটো থাকিব লাগিব। মই কাৰণ অফিচতে পইচা জমা দিয়ে, মইতো পইচা নহয়, গোটেইটো টেক্সদাৰকে ক'ব। তাৰপিছতো দি আছে, কিমান চনত দিছে মই নাজানো, কাৰণ মোৰতো 20 চনতে শেষ হ'ল। হয়, এয়া আছিল সেই সময়ৰ যিগৰাকী পৌৰপতি পৱন বৰদলৈ। তেখেতৰ সভাপতিত্বতেই 2018 চনত এখন পৌৰসভাৰ কাৰ্যালয়ত সভা হৈছিল, আৰু তাতেই সিদ্ধান্ত লৈছিল আজাদ চৌধুৰীক সেই মাটিখিনি লিজত দিয়া হ'ব। ঠিক তেনেদৰে লিজত দিয়া হ'ল আৰু বৰ্তমান উচ্ছেদ কৰিছে। সেই উচ্ছেদ কৰাটোত বিৰোধিতা কোনেও কৰা নাই। চৰকাৰী মাটি প্ৰয়োজন হ'লে উচ্ছেদ কৰিব পাৰে। আৰু পৱন বৰদলৈয়ে এটা কথা উল্লেখ কৰিছে যে যোৰহাট পৌৰসভাৰ এনে বহু মাটি আছে যিসমূহ প্ৰশাসনে উচ্ছেদ কৰিব লাগে, কিয়নো সেয়া চৰকাৰী মাটি, চৰকাৰী কামত ব্যৱহাৰ কৰিব পাৰিব। এতিয়া এই প্ৰসংগটো এইবাবে আহিছে যিহেতু মঙলবাৰে আজাদ চৌধুৰীৰ মাটি উচ্ছেদ কৰা হ'ল। তাৰ বিৰোধিতা কোনেও কৰা নাই, সকলোৱে ভাল পাইছে। পৌৰসভা বা জিলা প্ৰশাসনৰ এই কামক আদৰণি জনাইছে সকলোৱে। কিন্তু প্ৰশ্ন হ'ল, এই উচ্ছেদৰ পাছত যিসমূহ প্ৰশ্ন উত্থাপন হৈছে, নথি পত্ৰ ভুৱা, বা সেই সময়ত পৱন বৰদলৈৰ লগতে আন পৌৰ সদস্যসকলে আজাদ চৌধুৰীক মাতি দিয়া নাছিল, সেই তেনে কিছু প্ৰশ্ন যিহেতু উদ্বেগ ঘটিছে, সেয়েহে আজি আমি ND24-এ পৱন বৰদলৈৰ ওচৰলৈ আহি সেই সময়ত কি হৈছিল সেয়া জানিবলৈ চেষ্টা কৰিলোঁ। পুনৰবাৰ কৈছোঁ, উচ্ছেদৰ আমি বিৰোধিতা কৰা নাই, উচ্ছেদ কৰিছে, ভাল হৈছে। যোৰহাট পৌৰসভাৰ এতিয়াও বহু মাটি আছে য'ত পৌৰসভা বা জিলা প্ৰশাসনে উচ্ছেদ কৰিব লাগে, সেয়া পৌৰসভাৰ কামত আহিব। কিন্তু সত্যতা দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ। এয়া আছিল পৱন বৰদলৈ ভাষ্য। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।